বন্ধু-বান্ধৱীসকল সকলোকে শুভ দুপৰীয়া জনাইছোঁ দেই। আপোনালোক সকলোৱে বনোৱা খোৱা কৰিলেনে নাই? বন্ধু-বান্ধৱীসকল মই বনাবলৈ আৰম্ভ কৰিছোঁ আৰু দেই। বন্ধু-বান্ধৱীসকল এয়া চোৱাচোন, মোৱা মাছ আনিলোঁ, মোৱা মাছ ভাজি আছোঁ পিঁয়াজ দি ধুনীয়াকৈ। তাৰপিছত লাও বিলাহী মাছৰ তৰকাৰী বনাইছোঁ। খোৱা যদি আহি যোৱা বন্ধু-বান্ধৱীসকল। তুলিখন বনাই হৈ গ'ল বুজিছা বন্ধু-বান্ধৱীসকল। বেপাৰীকেইটা গ'লগৈ ধুনীয়াকৈ। মোৰ সেয়া একদম পাৰ্মানেণ্ট মানুহ হয় এইকেইটা। আমি যিমান বছৰ কাম কৰি আছোঁ ঢেৰ তুলি চুলি বনাইছোঁ। এইখন বনোৱা বেছি দিন হোৱা নাছিলে, অলপ মানে গাখীৰ পৰিছিলে বুজিছানে বন্ধু-বান্ধৱীসকল। গাখীৰ পোৱাৰ কাৰণে গাখীৰৰ মানে চেণ্ট এটা কৰি থাকে, সেইকাৰণে গোটেইখন আকৌ নতুনকৈ আৰু অলপ মানে কপাহ দি পেলাই ধুনীয়াকৈ বনাই লৈছোঁ। এতিয়া 35 কেজিমান হৈ গ'লগৈ, গাদী দৰাই হ'ল আৰু মানুহটোৱে কৈ আছে গাদী হৈ গ'ল গাদী হৈ গ'ল। সেয়েহে মানে কি আগৰ আছিলে কিমান, এতিয়া 8 কেজি দিছোঁ। আগৰে বহুতখিনি আছিলে, তেওঁ কৈছে নতুন দিবলৈ মন কৰিছে যদি দিয়ক আৰু মই সেইকাৰণে দি দিলোঁ। বাৰে বাৰে যেনেকৈ বনাই থকা নহয়, একমাত্ৰ মানে গাখীৰ বহুত বেছি পৰি গ'ল বুজিছানে বন্ধু-বান্ধৱীসকল। তুলিখনত আজি যিখন তুলি বনাইছোঁ ৰাতিপুৱা ভিডিঅ' দিছিলোঁ আপোনালোকলৈ, চোৱাসকলক কৈছোঁ আৰু। বাকী এতিয়া ইয়া শ'ল মাছ দেখিছানে বন্ধু-বান্ধৱীসকল, নিমখ হালধি ধুনীয়াকৈ হেৰিকৈ লৈছোঁ। আৰু এইয়া মাছ ভাজিছোঁ দেই, খোৱা যদি আহি যোৱা। এয়া মাছ ভাজিছোঁ ধুনীয়াকৈ পিঁয়াজ সৰহকৈ দি, পিঁয়াজ সৰহকৈ দি এনেকৈ ভাজিম। তেওঁলোকে এনেকৈ ভাজা নাই। আৰু ইয়াতে লাও বিলাহী নিমখ হালধি গোটেইবিলাক দি দিছোঁ। এয়া ঘুটনি মাৰি থৈ দিছোঁ। এয়া মাছ ভজাৰ পাছত মানে তোমাৰ দিব লাগিব আৰু বুজিছা বন্ধু-বান্ধৱীসকল। কেমেৰাটো মই নিজে নিজে ধৰি আছোঁ যে অলপ প্ৰব্লেমো হৈছে, একো নাই তেনেকৈয়ে কামটো কৰি আছোঁ। মনবিলাকো বেয়া হৈ আছে জানাই তোমালোকে, যিসকলে ৰানিঙত ভিডিঅ' চাই থাকে বহুত বেছি মনটো বেয়া। তাৰ ভিতৰতে আপোনালোকে ভিডিঅ'বিলাক চাই আছে, সদায় মৰম আশীৰ্বাদ কৰি আছে, সেয়েহে মই দি আছোঁ। আগলৈও দিব। যিসকল বন্ধু-বান্ধৱীসকলে মোক সুন্দৰ কমেণ্ট কৰে, মোৰ পেজটোত প্ৰত্যেকটো ভিডিঅ' চাই, তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকো যাতে আগুৱাই যাওক, আপোনালোকে যি কৰ্ম কৰিছে সকলোতে যাতে সফল হয় তাৰ কাৰণে মই এয়া শুভ দুপৰীয়া জনাওঁতে আপোনালোক সকলোকে আশীৰ্বাদ কৰিছোঁ। কালি যেনেকৈ মোৰ মাৰ ঘৰত বহুত ডাঙৰ এটা প্ৰব্লেম হৈছে, সেয়েহে আপোনালোকৰ লগত কথাখিনি কৈ লাইভটো তেনেকৈয়ে কাটি দিলোঁ। কাৰণ মই ঘৰুৱাভাৱে কথা পাতোঁ সদায়। যিসকল মৰমৰ বন্ধু-বান্ধৱীসকলে সুন্দৰ কমেণ্ট কৰে, তেওঁলোকৰ ঘৰখন সদায় ভালে থাকিবৰ কাৰণে মই নাৰায়ণ কৱচ হনুমান চালিচা শ্ৰী শ্ৰী অষ্টশতনামৰ পুথি পঢ়ি থকা মহিলা এগৰাকী হয় মই। সেয়েহে সকলোকে মই সেইখিনি কথা কৈছোঁ যে আজি মই লাইভটোত মানে এইখিনি কিহৰ কাৰণে কৈছোঁ বা কি হৈছে, সেই মোৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকেতো মোৰ লাইভটো শুনি বহুত ভাল পাইছে। কালিতো চবতকৈ ভিউজ বেছি হৈছে, বিশেষ কৰি মানে বন্ধু-বান্ধৱীসকল। ইয়াত নৰসিংহ পাত কেইটামানো এনেকৈ দি দিছোঁ বুজিছানে বন্ধু-বান্ধৱীসকল। দি দিব লাগে, তেনেকৈ ভাল লাগে গোন্ধটো। বাকী সেয়া মানে ইমান অন্যায় আমাৰ ঘৰখনত যেনেকৈ ল'ৰা নাই, সেয়েহে তেনেকৈ লাইভ দ্বাৰাই কৰিবলগীয়া হ'ল, কথাবিলাক ক'বলগীয়া হ'ল। আপোনালোকে যোনে জানে তেওঁ জানিব, আৰু নাজানাইনো কেনেকৈ বুজিব, কিন্তু মই লাইভত সেইকাৰণে ক'বলৈ বাধ্য হৈছোঁ। বাকী এয়া মাছৰ তৰকাৰী বনাই আছোঁ, খোৱা যদি আহি যোৱা। আকৌ মই আপোনালোকক দেৰিকৈ লগ কৰি আছোঁ দেই। সকলোৱে বনোৱা খোৱা কৰিলেনে নাই, কি বনাইছে জনাব বুজিছা বন্ধু-বান্ধৱীসকল। কি বনাইছে জনাব। ধুনীয়াকৈ সকলোৱে মই তুলিখন বনাই হৈছে, আৰু বৰষুণো ধুনীয়াকৈ আহি আছে বুজিছানে বন্ধু-বান্ধৱীসকল। ভগৱান মানে ইমানেই আছে আমাৰ লগত, মানে মানুহে হিংসা কৰিলে কি হ'ব, ভগৱান একদম ছাঁ দৰে থাকে। প্ৰত্যেকটো মুহূৰ্ততে বিপদ আহিলে আগতীয়াকৈ মোক মানে জনাই দিয়ে বুজিছানে বন্ধু-বান্ধৱীসকল। আজিতো মই ককাইক কেইবাদিনৰ আগতেই মাতিছিলোঁ, কিন্তু আজি আহি ওলাইছেহি। সেই তেনেকৈয়ে কামখিনি হৈ গ'ল। আৰু যিমান বিপদ আহিলেও কোনোটো কামত মানে হেমাহি নাই, বা পিছলৈ ঠেলি ঠেলি থোৱা নহয়, বা লেনদেনো কোনোফালে ক'ব নোৱাৰিব এওঁ এনেকুৱা এওঁ তেনেকুৱা। বাকী সেয়া সকলো ভগৱানক দিছোঁ। আমাৰ লগত যোনেই তেনেকুৱা কৰিছে, আমি কাৰো লগত কৰা নাই। বহুত ধৈৰ্য ধৰি থাকোঁ, ধৈৰ্যৰ সীমা শেষ হোৱাৰ কাৰণে কালি লাইভ অনুষ্ঠান দ্বাৰাই মই এনেকুৱা কথা ক'বলৈ বাধ্য হৈছোঁ। বাকী বেয়া কোনেও নাপায় যাতে। লাইভটো যদি চাই আছে সকলোকে মই বহুত বহুত ধন্যবাদ দিছোঁ। বেয়া মন্তব্য দিছে যদিও মোৰ চাবলৈ টাইমেই পোৱা নাই, কিন্তু পৰাপক্ষত যাৰ লগত যি হয় তেওঁলোকে কেতিয়াও এনেকুৱা ধৰণৰ কমেণ্ট চাগে হয়তো বেয়াকৈ নিদিবহি। কাৰণ আজি মই কল্পনা ৰাজবংশী বাইদেউৰ ভিডিঅ' সদায় চাই থাকোঁ, কিন্তু আজি যিটো মানে ভিডিঅ' পালোঁ বহুত বেছি বেয়া লাগিছে। কল্পনা বাইদেউ মাককো তেনেকৈ নিজৰ পুত্ৰই মাৰিছে, আৰু আমাৰতো নিজৰ খুৰা ঘৰ হয়।
ক'বলৈহে নিজৰ, কিন্তু কোনো কাৰণতে তেওঁলোক আমাৰ নিজৰ শাৰীত নেপেলালে বা আমাক নাভাবিলে। সেয়েহে কালি লাইভ দ্বাৰা গোটেই পপুলাৰ কৰি দিছোঁ, যাতে তেওঁলোকৰ স্বৰূপটো উদঙাই আমি ধৰিব পাৰোঁ। কাৰণ কিয়, ধৈৰ্য যেতিয়া সীমা শেষ হৈ যায় তেতিয়া মানুহে কি কৰি পেলাই নিজেও নাজানে। সেয়েহে মই কালি কৈছোঁ, আৰু আছে বহুত ভিডিঅ' আপোনালোকক জনাই যাম। আমাৰ লগত যোনে যি কৰিছে সকলোখিনি জনাই যাম, কিন্তু আপোনালোক সদায় মোৰ লগত থাকিব, উৎসাহ দিব, প্ৰেৰণা দিব। আপোনালোকে বুজিছেনে বন্ধু-বান্ধৱীসকল, আপোনালোকে আমাক জীয়াই থাকিবলৈ সাহস দিব। বাই ভনী দুজনী চাৰিজনীয়ে সমান অধিকাৰ আছে, সেইখিনি যাতে আমি ধুনীয়াকৈ উলিয়াই ল'ব পাৰোঁ, তাৰ কাৰণে আপোনালোক সদায় আমাক দিহা পৰামৰ্শ দি যাব। বাকী মাছ ভাজা হ'লেই আৰু লাহেকৈ, বুজিছেনে বন্ধু-বান্ধৱীসকল। বাকী আবেলি লগ কৰি আছোঁ। বাই বাই বন্ধু-বান্ধৱীসকল, বাই বাই।